সপ্তম সংস্কৰণৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰস্তুতি আৰম্ভ। মাজুলীত সপ্তম সংখ্যক BVLৰ উদ্বোধনী অনুষ্ঠান। এই ছিজনত 420টাতকৈও অধিক দলে কৰিব অংশগ্ৰহণ। একেদিনাই 110টা দল এডপ্ট কৰিলে কেইবাজনো পৃষ্ঠপোষকে। ষষ্ঠ সংখ্যক ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সফল সামৰণিৰ পাছত উদ্যমেৰে নতুন এক সংস্কৰণৰ বাবে আগবাঢ়িছে আয়োজক ভলীবল মিছন 100। সপ্তম সংস্কৰণৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ আয়োজনৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ শেহতীয়াকৈ গুৱাহাটীৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা। এই সভাতেই আগন্তুক ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সন্দৰ্ভত কেইবাটাও দিশত কৰা হয় আলোচনা। তদুপৰি এই সভাত দলসমূহক এডপ্ট কৰিবলৈ বা পৃষ্ঠপোষকতা ল'বলৈ আগ্ৰহীসকলৰ সৈতেও কৰা হয় মত বিনিময়। ভাল লগা কথাটো হ'ল যে একেদিনাই 110টা BVLৰ দল এডপ্ট কৰিলে কেইবাজনো আগ্ৰহী পৃষ্ঠপোষকে। সেই মৰ্মে ভাৰতৰ প্ৰথমগৰাকী অলিম্পিক স্বৰ্ণজয়ী অভিনৱ বিন্দাই এডপ্ট কৰিব BVLৰ দল। অলিম্পিক পদকজয়ী গগন নাৰাঙে এডপ্ট কৰিব এটা দল। অলিম্পিয়ান তথা অলিম্পিক গ'ল্ড কোৱেষ্টৰ CEO বীৰেন ৰাজকুইনহাই এডপ্ট কৰিব দল। টাৰ্গেট অলিম্পিক পডিয়ামৰ এসময়ৰ CEO ৰাজেশ ৰাজাগোপালনে এডপ্ট কৰিব 4টা BVL দল। প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল ৰাণা কলিতাই এডপ্ট কৰিব দল। মানস শইকীয়া ফাউণ্ডেশ্যনে এডপ্ট কৰিব 14টা BVLৰ দল। এই সন্দৰ্ভত জনালে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা BVLৰ জন্মদাতা অভিজিত ভট্টাচাৰ্যই। আমি ছিজন 7ৰ এইটো এটা কাৰ্টেন ৰেজাৰ ইভেণ্ট বুলি মানে অৰ্গেনাইজ কৰিছিলোঁ আৰু আমাৰ যিহেতু টীম চব এডপ্ট কৰে বেলেগ বেলেগ বহুত মানুহে গোটেই অসমৰ পৰা ইণ্ডিয়াৰ পৰা, তো তেওঁলোকক চবকে মাতি পেলাই আমি কেনেকৈ এটা এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ, যাতে আমি যিহেতু টীম বাঢ়ি গৈ আছে, আমাক বহুত ইণ্ডিভিজুৱেল স্পনচাৰ লাগে। 400 টীম হৈছেগৈ, সেইকাৰণে আমি আজি চেষ্টা কৰোঁ যে চবেই একলগ মিলি পেলাই এদিনতে কেনেকৈ 100টা টীম এডপ্ট কৰাব পাৰোঁ। আৰু চবতকৈ ভাল লগা কথা যে ফাৰ্ষ্ট অলিম্পিক গ'ল্ড মেডেলিষ্ট ইণ্ডিয়াৰ অভিনৱ বিন্দ্ৰা, তেখেতে এটা টীম এডপ্ট কৰিব। অলিম্পিক মেডেলিষ্ট গগন নাৰাং, তেখেতে টীম এডপ্ট কৰিব। অলিম্পিয়ান বীৰেন ৰেস্কিউ অলিম্পিক গ'ল্ড কোৱেষ্টৰ CEO, তেখেতে টীম এডপ্ট কৰিব। লগতে ৰাজগোপালন ছাৰ আছে, টাৰ্গেট অলিম্পিক পডিয়ামৰ CEO আছিলে দানি স্পৰ্টছ ওৱানৰ, তেখেতে 4টা টীম এডপ্ট কৰিব। ঠিক তেনেকৈ ৰাণা কলিতা লেফটেনেণ্ট জেনেৰেল ৰাণা কলিতাই 2টা টীম এডপ্ট কৰিব। স্বপ্ননীল বৰুৱা ছাৰৰ ফেমিলিৰ এটা ট্ৰাষ্ট আছে মানস শইকীয়া ফাউণ্ডেশ্যন, তাৰ থ্ৰুদি 14টা টীম এডপ্ট কৰিব। আৰু আমাৰ যিমান ছিনিয়ৰ মেম্বাৰ আছে খেলাৰ লগত জড়িত যোন নাই, তেওঁলোকে চবে ওলাই আহিছে টীম এডপ্ট কৰিবৰ কাৰণে। আমাৰ কাৰণে বহুত ভাল চাইন। আমি ভাবিছিলোঁ যে 100জন স্পনচাৰ আজি কেনেকৈ গোটাব পাৰোঁ, কিন্তু প্ৰায় 110 ক্ৰছ কৰি গ'ল এতিয়ালৈকে। চবেই আহিছে, হেৰিদা আহিছে, জালানদা আহিছে, JB গ্ৰুপছৰ দাদাই 2টা টীম এডপ্ট কৰিছে ল'ৰা ছোৱালীৰ নামত। মৃণাল তালুকদাৰ দা, তেখেতে প্ৰত্যেক বছৰে টীম এটা এডপ্ট কৰে। অনিতা বাইদেউ আছে, মধুস্মিতা বাইদেউহঁত আছে, তেওঁলোকে এডপ্ট কৰিছে। সেইকাৰণে এটা বিৰাট ভাল ৰেছপন্স পাইছোঁ। আৰু যিহেতু এইটো এৱেৰনেছ হয় আৰু এটা সৰু টোকেন কণ্ট্ৰিবিউশ্যন, যাৰ থ্ৰুদি এটা টীম খেলিব পাৰিব BVLত, সেইটোৱে বহুত ডাঙৰ ইম্পেক্ট আছে। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সপ্তম সংস্কৰণ আৰম্ভ হ'ব অহা অক্টোবৰৰ পৰা। সপ্তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান মাজুলীৰ ডায়মণ্ড ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই আয়োজন কৰাৰ কথা ঘোষণা কৰা হয় এই সভাতেই। এইবাৰ 420টাতকৈও অধিক ভলীবল দলে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে আয়োজকে। ইফালে BVLৰ মডেলক অনুসৰণ কৰি ঝাৰখণ্ড, উৰিষ্যা, জম্মু কাশ্মীৰ, মণিপুৰ আদি ৰাজ্যত আৰম্ভ হৈছে ভলীবল লীগ। ভলীবলৰ মাধ্যমেৰে সমাজক সুস্থ কৰি ৰখা আৰু প্ৰতিভাৱান খেলুৱৈক মঞ্চ প্ৰদানৰ জৰিয়তে ভৱিষ্যতে ভাৰতক পদকৰ উপহাৰ দিয়াই লক্ষ্য ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ। আমি এটা সৰু টোকেন এমাউণ্ট ৰাখোঁ 15,000 টকা। সেই 15,000 টকা দি পেলাই তেওঁলোকক এটা জাৰ্চি, ল'ৰা ছোৱালীখিনিৰ কাৰণে হয় জাৰ্চি, হাফ পেণ্ট, আৰু যিহেতু আমাৰ খেলা চব হোম এণ্ড আৱেত হয়, সেই ট্ৰান্সপৰ্টেশ্যন কষ্টটো ইয়াত কভাৰ হয়। আৰু তাৰ লগত সৰু সুৰা যোন চব মিছিলিনিয়াছ কৰোঁ, যাওঁতে খোৱা বোৱা, বল, নেট কেতিয়াবা লাগে, বল এনেই আমাৰ স্পনচাৰ আছে, সেইখিনিত খৰচ কৰা হয়। আমি আশা কৰিছোঁ প্ৰায় 420 টীমৰ ওপৰত হ'ব লাগে, under-12, under-16 দুটা এজ গ্ৰুপতে। আৰু ছিজন 7টোৰ আৰু এটা ডাঙৰ এনাউন্সমেণ্ট হ'ল আজি। ছিজন 7ৰ যোনটো ইনগ্ৰেল খেলা, সেইখন মাজুলীৰ ডায়মণ্ড ক্লাবে পাতিব। দুলাল দা এজন চেণ্টাৰ ইনচাৰ্জ, তেওঁ আৰু তেওঁৰ ৰাইজৰ সহযোগিতাত তাত হ'ব। লীগখন আমাৰ অক্টোবৰত আৰম্ভ হয়, অক্টোবৰৰ 2nd উইক মানত, আৰু জানুৱাৰীৰ শেষত আমাৰ ছুপাৰ লীগখন হয়। মানে প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেল হয়, জ'নেল, তাৰপিছত ছুপাৰ লীগ, 3টা লেভেলত হয়। অসমৰ বাহিৰত অলৰেডি গৈ পাইছে দানি স্পৰ্টছ ফাউণ্ডেশ্যন, যোনে আমাক ছাপোৰ্ট কৰিব ধৰিছে এতিয়া। ঝাৰখণ্ডত আৰম্ভ হৈছে,
উৰিষ্যাত অলৰেডি হৈ গ'ল আমাৰ নিচিনাকৈ ছেইম কলিংগা ভলীবল লীগ আমাৰ ছাপৰ্টত আমাৰ মডেলত জম্মু এণ্ড কাশ্মীৰত আৰম্ভ কৰিলে 2খন ডিষ্ট্ৰিক্ট লৈ পেলাই মণিপুৰত আৰম্ভ হ'ল সৰু 2-3খন ডিষ্ট্ৰিক্ট লৈ পেলাই বেদ বুলি এজন ল'ৰা আছে আৰু মণিপুৰ ঝাৰখণ্ড উৰিষ্যা জম্মু এণ্ড কাশ্মীৰ এইকেইটা ষ্টেটত আৰম্ভ হৈছে আমাৰ দাদা দুটা এইম হয় এটা যে কেনেকৈ আমি ভলীবলৰ থ্ৰুদি সমাজখন হেল্ডি ক্ৰিয়েট কৰিব পাৰোঁ সমাজত এটা খেলাৰ বাতাবৰণ আনিব পাৰোঁ জেগাই জেগাই ভলীবল খেলক ল'ৰা ছোৱালী ওলাই আহক ঘৰৰ পৰা সেইটো আমাৰ এইম যিমান ল'ৰা ছোৱালী আহে ভলীবলটো ল' কষ্ট খেলা হয় আৰু তাৰ লগতে ইয়াত যদি প্ৰতিভা আছে প্ৰতিভাখিনিক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যাতে অসমক বা ইণ্ডিয়াক এটা ফিউচাৰত মেডেল দিয়াব পাৰে উল্লেখ্য যে ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হোৱা 7ম সংস্কৰণৰ BVLৰ প্ৰস্তুতি সভাত BVLৰ জন্মদাতা অভিজিত ভট্টাচাৰ্যৰ উপৰি উপস্থিত থাকিল অসম ভলীবল মিছন 100ৰ সভাপতি ডক্টৰ স্বাক্ষৰ সৌৰভ তালুকদাৰ সাধাৰণ সম্পাদক জয়ন্ত শৰ্মা মিছনৰ পৰিয়ালবৰ্গ দানী স্পৰ্টছ ফাউণ্ডেশ্যনৰ সঞ্চালিকা ভিতা দানী ইউনিচেফৰ পৰিয়ালবৰ্গৰ লগতে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ শুভাকাংক্ষীসকল ক্ৰীড়া অনুৰাগীৰ আশা ভলীবল মিছন 100ৰ উদ্যোগত সাফল্যমণ্ডিত হৈ উঠক 7ম সংস্কৰণৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ এই লীগৰ জৰিয়তে ৰাজ্যৰ চহৰে নগৰে গাঁৱে ভূঞে সূচনা হওক ভলীবল বিপ্লৱৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি